আমাক বিভক্তিকৰণৰ ৰাজনীতি নালাগে, আমাক লাগে সংবিধানৰ মূল আধাৰ সমতা আৰু ভাতৃত্ববোধৰ ৰাজনীতি। আসসালামু আলাইকুম, নমস্কাৰ, মই নাহিদা চৌধুৰী। আজি ৮০তম স্বাধীনতা দিৱসৰ এই শুভ ক্ষণত সমগ্ৰ ভাৰতবাসীক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই স্বাধীনতা দিৱসৰ উল্লাসে কঢ়িয়াই আনক সকলো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু শান্তি। আজিৰ এই স্বাধীনতা পাবৰ বাবে বহুতো মহান ব্যক্তিৰ ত্যাগ, প্ৰাণ আহুতি আৰু বলিদান চিৰস্মৰণীয়। সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগ হৈ ভাৰতীয় হৈ এই ভাৰতবৰ্ষখন ব্ৰিটিছৰ অধীনৰ পৰা স্বাধীন কৰিছিলে। কিন্তু বৰ্তমান সময়ত কিছু মানুহে পাহৰি গৈছে, যিদৰে ভাৰতবৰ্ষখন স্বাধীন কৰিবলৈ সকলো জাতি জনগোষ্ঠীৰ মানুহৰ অৱদান আছে, ঠিক একেদৰে মুছলমান সম্প্ৰদায়ৰ মানুহৰো যথেষ্ট অৱদান আছে। যেনে 1857 চনৰ চিপাহী বিদ্ৰোহত মংগল পাণ্ডেৰ লগতে বাহাদুৰ শাহ জফৰো সন্মুখৰ পৰা নেতৃত্ব দিছিলে। ইনকলাব জিন্দাবাদ শ্লোগান হজৰত মোহানীয়ে ৰচনা কৰিছে, যিটো শ্লোগান পিছলৈ গৈ স্বাধীনতা সংগ্ৰামত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে। একেদৰে অসমতো বাহাদুৰ গাঁওবুঢ়া ফাৰ্মুদ আলীৰ দৰে দেশপ্ৰেমীসকলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি কাৰাবাস বৰণ কৰিবলগীয়া হৈছিলে আৰু অশেষ কষ্ট ভোগ কৰিছিলে। একেদৰে মৌলানা আবুল কালাম আজাদ, হিমান্ত গান্ধী, খান আব্দুল গফৰ খান, ৰফি আহমেদ কিদৱদী, আশফাক উল্লাহ খান, বেগম হজৰত মহলৰ দৰে মহান ব্যক্তিসকলৰ ত্যাগ চিৰস্মৰণীয়। কিন্তু আজি স্বাধীনতাৰ ইমান বছৰৰ পিছতো বৰ্তমান সময়ত ভাৰতীয় মুছলমানসকল কেইবাটাও দিশত বৈষম্য আৰু অন্যায়ৰ সন্মুখীন হ'বলগীয়া হৈছে। যেনে ৰাজনৈতিক প্ৰতিনিধিত্ব হ্ৰাস পোৱাৰ লগতে মূল সুঁতিৰ সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত প্ৰায়েই সমগ্ৰ সম্প্ৰদায়টোক একতৰফীয়া লক্ষ্য কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱা দেখিবলৈ পোৱা যায়। গতিকে ধৰ্মীয় মেৰুকৰণ কৰা প্ৰতিজন ব্যক্তিলৈ এটাই অনুৰোধ যে ভাৰতৰ বৈচিত্ৰ্য আৰু ধৰ্ম নিৰপেক্ষতাই হ'ল দেশখনৰ মূল শক্তি। স্বাধীনতা সংগ্ৰামত সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগ হৈ দেশ ৰক্ষাৰ কাৰণে ৰক্তদান কৰিছিলে। গতিকে সংবিধানৰ মূল আধাৰ সমতা আৰু ভাতৃত্ববোধ ৰক্ষা কৰি প্ৰতিজন নাগৰিকক যোগ্য সন্মান আৰু সুৰক্ষা দিয়াটোহে শক্তিশালী ভাৰতৰ চিহ্ন। ধন্যবাদ। জয় অসম, জয় হিন্দ।